আমি খোৱা আহাৰ যি পেটলৈ যায় ন, সেই আহাৰৰ পৰাই অলপ কি হয় আমাৰ তেজ হয়। মানে আমি খোৱা আহাৰৰ অলপমান কি হয় আমাৰ তেজ হয়গৈ, তেজৰ সৃষ্টি হয়গৈ আমি খোৱা আহাৰৰ পৰা। আৰু অলপমান আমাৰ বীজৰ সৃষ্টি হয় আৰু তাৰ অলপমান অংশ কলৈ যায় আমাৰ মনত শক্তি দিয়ে, আমাৰ মনটো শক্তিশালী কৰে, মানে মনলৈ শক্তি প্ৰদান কৰে, প্ৰেৰণ কৰে। মানে আমি যি আহাৰ খাওঁ সেই আহাৰৰ পৰাই অলপমান আমাৰ তেজ হয় আৰু অলপমান আমাৰ বীজ হয়গৈ আৰু অলপমান আমাৰ মনটো মানে পাৱাৰফুল বনায় অলপ অলপকৈ গৈ গৈ। তেতিয়াহ'লে আমি খোৱা আহাৰৰ পৰাই, আমি খোৱা খাদ্যৰ পৰাই আমাৰ মনটো হয়, আমাৰ মনটো সৃষ্টি হয়। আপুনি যদি কেইদিনমান একো নোখোৱাকৈ থাকে, 4-5 দিনমান যদি নোখোৱাকৈ থাকে, আপোনাৰ যোনটো মন হয় ন, সেই মনটো য'ত ত'ত ঘূৰি ফুৰে, তেতিয়া আপুনি চাব ক'তো নাযাব, ই একেডোখৰ ঠাইতে ৰখি যাব। মানে আপোনাৰ মনটো ঘূৰি ফুৰিবলৈ বন্ধ কৰি দিব। আপুনি যদি নোখোৱাকৈ বিচনাত শুই থাকে, তেতিয়াহ'লে আপোনাৰ মনটোৱে কাম কৰিব জানো? নকৰে। আৰু আপোনাৰ মনটোৱেও তেতিয়াহে কাম কৰে যেতিয়াই নেকি আপুনি খায়। তেতিয়াহ'লে আপুনি যেনেকুৱা খাব আপোনাৰ মনটোৱেও তেনেকুৱা কামেই কৰিব। মোৰ গুৰুৱে এটা কাহিনী কৈছিলে, আপোনালোকে শুনিব, যে এজন ঋষি মানে জংঘলত তপস্যা কৰি আছিলে, মানে ধ্যান কৰি বহি আছিলে। আৰু এজন ৰজাই তেতিয়া সেই জংঘলতে মানে আপোনাৰ কি কৰিবলৈ আহিছিলে, চিকাৰ কৰিবলৈ আহিছিলে। আৰু তেওঁ ৰাস্তাটো পাহৰি গ'ল। আৰু সেই ৰজাজনে ৰাস্তা পাহৰি মানে বিচাৰি 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 জংঘলত সেই ঋষিজনে, সেই সাধুজনে য'ত তপস্যা কৰি আছিলে তালৈ গুচি গ'লগৈ। আৰু সেই ঋষিজনে অৰ্থাৎ সেই সাধুজনে তপস্যা কৰি আছিলে, ধ্যান কৰি আছিলে। আৰু ৰজাজনৰ কি লাগিছিলে তেতিয়া? পিয়াহ লাগিছিলে, মানে পানী পিয়াহ লাগিছিলে। আৰু সেই ধ্যান কৰি থকা সাধুজনৰ কাষতে যিটো নেকি কমণ্ডলটো আছিলে, সেই কমণ্ডল, যাক নেকি আমি ঘটি বুলি কওঁ, সেই ঘটিটোতে পানী ৰাখি থৈছিলে। আৰু যেতিয়া সেই ৰজাজনে সেই সাধুজনক মাতিছিলে, তেতিয়া মানে কি হ'ল, সেই সাধুজনে মানে ধ্যানমগ্ন হৈ আছিলে, সেইকাৰণে ৰজাজনৰ কথা শুনি পোৱা নাছিলে আৰু নুশুনে, মানে একান্ত মনে ধ্যান কৰি আছিলে। আৰু ৰজাজনে কি কৰিলে, তেওঁৰ সেই ঘটিটোত যিখিনি পানী আছিলে সেই পানীখিনি ল'লে আৰু পানীখিনি খাই পেলালে। পানীখিনি যিমান আছিলে সকলো খাই পেলালে আৰু সেই সাধুজনৰ ঘটিটো খালী হৈ থাকিলে। আৰু তেতিয়া ৰজাজনে কি ভাবিলে, যে সাধুজনৰতো ঘটিটো খালী হৈ গ'ল, অৰ্থাৎ কমণ্ডলটো খালী হৈ গ'ল, তেওঁ যদি ধ্যানৰ পৰা উঠে, যদি ঘটিটোত পানী নেপায়, তেতিয়া যদি মোক অভিশাপ দি দিয়ে তো তেতিয়া। আৰু ৰজাজনে সেই ঘটিটো লৈ মানে পানী বিচাৰি গ'ল। আৰু অলপ দূৰ গৈ তেওঁ কি দেখিলে, এটা নিজৰা আছিলে আৰু সেই নিজৰাৰ পৰা পানী সেই ঘটিটোত ভৰাই ঋষিজনৰ অৰ্থাৎ সাধুজনৰ কাষত ৰাখি দিলে, যেনেকৈ আছিলে তেনেকৈ ৰাখি দিলে। আৰু ৰজাজনে তাত পানী ৰাখি তাতেই মানে সাধুজনৰ কাষতেই বহি থাকিলে, যে তেওঁ যেতিয়া ধ্যান শেষ হ'ব তেতিয়া তেওঁক লগ কৰিম, প্ৰাৰ্থনা শেষ হ'বলৈ তেওঁ তাতেই অপেক্ষা কৰি থাকিলে। আৰু যেতিয়া অলপ সময় পিছত সাধুজনৰ মানে প্ৰাৰ্থনা শেষ হ'ল, অৰ্থাৎ তপস্যা শেষ হ'ল, তেওঁ তেতিয়া চকু খুলিলে আৰু তেওঁ পিয়াহ লাগিছিলে। তেওঁ সেই যি কমণ্ডলত অৰ্থাৎ ঘটিটোত পানী আছিলে, সেই পানীখিনি সেই সাধুজনে খাই দিলে। আৰু যেতিয়াই নেকি সেই সাধুজনে সেই পানীখিনি খালে আৰু তেওঁৰ মনত এটা বিচাৰ অৰ্থাৎ এটা মানে চিন্তা আহিবলৈ ধৰিলে, যে ময়ো যদি ৰজা হ'লো হয়, মানে ৰজাজনক সন্মুখত দেখি তেওঁ ভাবিছে যে ময়ো যদি ৰজা হ'লো হয়, যে মোৰো কাষত তেতিয়া ৰাণী থাকিলে হয়। আৰু ৰজাজনে যেতিয়া সেই ঘটিটোৰ পানীখিনি প্ৰথমতে খালে, তেতিয়া ৰজাজনৰ মনত কি বুদ্ধি আহিলে, কি চিন্তা আহিলে, যে তেতিয়া ৰজাজনে ভাবিছে ময়ো এতিয়া ঘৰলৈ নাযাওঁ, ময়ো এই সাধুৰ নিচিনা, এই ঋষিজনৰ নিচিনা মানে ভগৱানক পূজা কৰিম, ভগৱানৰ ভক্তি কৰিম, ভগৱানক পাবলৈ চেষ্টা কৰিম, ভক্তি কৰিম, ঘৰত গৈ লাভ নাই বুলি ৰজাজনে ভাবিছে মনতে। মানে ঋষিজনৰ অৰ্থাৎ সাধুজনৰ পানীখিনি ৰজাজনে খাইছিলে আৰু সেই ৰজাজনৰ বুদ্ধি কেনেকুৱা হৈ গ'ল, সাধুজনৰ নিচিনা বুদ্ধি হৈ গ'ল। আৰু ৰজাজনৰ পানীখিনি সেই সাধুজনে খাইছিলে আৰু সেই সাধুজনৰ মন কেনেকুৱা হৈ গৈছিলে, সেই ৰজাৰ নিচিনা হৈ গৈছিলে। যেনেকুৱা খাবা পানী তেনেকুৱা কবা বাণী, আৰু যেনেকুৱা খাবা অন্ন তেনেকুৱা থাকিব মন। ভক্তসকল, আপোনালোকে বিশ্বাস কৰে নে নকৰে সেইটো মই নাজানো, কিন্তু খোৱা বোৱা অৰ্থাৎ আহাৰৰ আৰু আমাৰ মনৰ
বহুত প্ৰভাৱ পৰে। মানে যি আমি খাদ্য খাওঁ, যি আমি আহাৰ খাওঁ, সেই আহাৰৰ পৰাই আমাৰ মনৰ যিবিলাক চিন্তাবিলাক, যিবিলাক ভাৱবিলাকৰ সৃষ্টি হয়। সেইকাৰণে কৈছে যেনেকুৱা আপুনি অন্ন খাব তেনেকুৱা আপোনাৰ মন হ'ব। সেয়েহে আমাৰ সাধুসকলে, সেয়েহে আমাৰ ভকতসকলে কাৰো হাতৰ পানীও খোৱা নাছিলে। মানে আগৰ দিনত, অলপ পুৰণা দিনত আমাৰ সাধুসকলে, ভকতসকলে কাৰো হাতেদি পানীও নাখাইছিলে, কাৰো হাতৰ ভোজনো কৰা নাছিলে। ইয়াৰ পৰা আপোনালোকে এইটো নাভাবিব যে তেওঁলোকে যে চুৱাচুত তেনেকুৱা নাছিলে। তেনেকুৱা চুৱাচুত নাছিলে। আমাৰ ভাৰতত উচ্চ আৰু নিম্ন তেনেকুৱা ভাৱনাও নাছিলে আৰু চুৱাচুতৰ ভাৱনাও নাছিলে। কেৱল মনটো শুদ্ধ ৰাখিবৰ কাৰণে তেওঁলোকে খোৱা বোৱাৰ ওপৰত বহুত বিচাৰ ৰাখিছিলে। কেৱল মনটো শুদ্ধ ৰাখিবৰ কাৰণে তেওঁলোকে তেওঁলোকৰ খোৱাৰ আহাৰৰ ওপৰতো শুদ্ধতা ৰাখিছিলে, পবিত্ৰতা ৰাখিছিলে। তেওঁলোকে এইটো ভাবিছিলে যে যদি আমি বেয়া কিবা এটা খাই দিওঁ, তেতিয়া যদি আমাৰ মনটো ভ্ৰষ্ট হৈ যায়, আমাৰ মনটো বেয়া চিন্তা আহি যায়, মনটো বেয়া হৈ যায়, বুদ্ধি নষ্ট হৈ নাযায়। সেয়েহে আগৰ দিনৰ লোকসকলে খোৱা বোৱাত শুদ্ধতা ৰাখিছিলে। কিয়নো যদি আপুনি বেয়া মানুহৰ হাতেৰে পানী টোপাও যদি খাই দিয়ে, যদি আপুনি বেশ্যাৰ লগত যদি বহে, বেশ্যাৰ লগত যদি কথা পাতে, তেতিয়াহ'লে আপোনাৰ মনটো, আপোনাৰ চিন্তাধাৰা শুদ্ধতা থাকিব জানো? যেনেকুৱাই নেকি আপুনি সংগ ল'ব, আপোনাৰ ৰঙো তেনেকুৱাই হ'ব, হয়নে নহয়? সংগৰ প্ৰভাৱ পৰে নে নপৰে? নিশ্চয় পৰে। ভৰতৰ মা কৈকেয়ীয়ে কাৰ সংগ লৈছিলে? মন্থৰাৰ সংগ লৈছিলে। মন্থৰাৰ সংগ কৰাৰ কাৰণে কৈকেয়ীৰ নিচিনা মা ভাগৰো বুদ্ধি বেয়া হৈ গৈছিলে নে নগৈছিলে? যদি কৈকেয়ীৰ নিচিনা মা ভাগৰো যদি বুদ্ধি বেয়া হৈ যায়, মন্থৰাৰ সংগ পায়, তেনেহ'লে বেয়া সংগ পাই আপোনাৰ মোৰো বুদ্ধি বেয়া হৈ যাব, বুদ্ধি আমাৰ শেষ হৈ যাব। সেইটো আচৰিত খাবলগীয়া কোনো কথা নহয়, আচৰিত নহয়। সেয়েহে সংগ ভাল হ'ব লাগে, সৎ সংগ ল'ব লাগে। খোৱা বোৱা আমাৰ ভাল হ'ব লাগে, থকা মেলা ভাল হ'ব লাগে, পবিত্ৰতা থাকিব লাগে। এইবিলাক আমি মানি চলিব লাগে। আজিকালি বুদ্ধি কিয় নষ্ট হৈ গৈছে, কিয় ভ্ৰষ্ট হৈ গৈছে জানেনে? কিয়নো আমি এইবিলাকক ধ্যানেই নিদিওঁ, এইবিলাকত ধ্যানেই নিদিওঁ। আজিকালি ল'ৰা ছোৱালীবিলাকে য'ত যি মন যায় তাকেই খাই দিয়ে। মানে য'তেই যি খাবলৈ মন যায় তাতেই খাই দিয়ে, যি মনটোৱে খাবলৈ কয় তাকেই খাই দিয়ে। তেনেহ'লে বুদ্ধিটো নষ্ট হ'বই। সেয়েহে আমাৰ সন্তানসকলৰ, অৰ্থাৎ সৰু ল'ৰা ছোৱালীবিলাকৰ বুদ্ধি নষ্ট হৈ গৈছে, ভ্ৰষ্ট হৈ গৈছে। সেয়েহে খোৱা বোৱা, থকা খোৱা আৰু পবিত্ৰতাৰ আমি এইবিলাকক মানি চলিব লাগে, বজাই ৰাখিব লাগে। এইবিলাক নীতি নিয়ম মানি চলা আমাৰ অত্যন্ত দৰকাৰ।